হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো কুশলে আছে। আজি এটি সুন্দৰ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আজি আমি জানিবলৈ বিচাৰিম সংগীত আৰু ছেল্ফ লাভ, কেনেকৈ মিউজিক আৰু ছেল্ফ লাভৰ ওপৰত কেনেকৈ আমি দৃষ্টিগোচৰ কৰিব পাৰোঁ, বা মিউজিকক কেনেকৈ আমি ছেল্ফ লাভৰ লগত এড কৰিব পাৰোঁ। আমাৰ যিটো নিজৰ প্ৰতি ভাল পায় এইটো খুবেই জৰুৰী, গম পায়নে? আপুনি যদি নিজে নিজক ভাল নাপায় তেন্তে আশে পাশে থকা লোকসকলক বা আপোনালোকৰ পৰিয়ালৰ লোকক বা আপোনালোকৰ বন্ধুবৰ্গক বা সমাজখনক আপুনি কেনেকৈ ভাল পাব কওক? মানে আপুনি যদি নিজক ভাল নাপায়, আপুনি নিজে অল টাইম ইৰিটেট হৈ থাকিব, আপোনাৰ খং উঠি থাকিব। কিবা কাম কৰিবলৈ গ'লে এই কামটো সম্পূৰ্ণৰ ওপৰত আপোনাৰ কৰিবলৈ মন নাযাব, কাৰণ আপোনাৰ নিজৰ ওপৰত খং উঠি আছে, বা নিজৰ কামবোৰ নোহোৱাৰ কাৰণে, বা নিজক ভাল নোপোৱাৰ বাবে বাহিৰৰ আশে পাশে যিটো চৌদিশৰ যিটো পৰিৱেশ, চৌপাশে যিটো পৰিৱেশ আছে, বা আমাৰ অলৰেডি ইতিমধ্যে আমাৰ যিটো প্ৰকৃতি মায়ে চৌপাশে এটা কিমান সুন্দৰ এটা পৰিৱেশ দি থৈছে আমাক উপহাৰ স্বৰূপে, এইটো আমি উপভোগ কৰাৰ যিটো আমাৰ সামৰ্থ্যতাটো নাথাকে বা সেইটো ওলাই নপৰে তেতিয়া। কিন্তু আমি যেতিয়া আমাক নিজক ভাল পাবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাৰ কি হয়, চৌপাশৰ যিটোৱেই পৰিৱেশ নহওক, এইটো ফুল গছ গছনি, বন্ধু বান্ধৱী, আমাৰ সমাজখনৰ প্ৰতিটো বস্তুৰ প্ৰতি আমাৰ ভাল পোৱাটো জাগ্ৰত হয়। আৰু প্ৰকৃততে আমাৰ মাজত যেতিয়া ভাল পোৱাটো থাকে, তেতিয়া প্ৰত্যেকটো বস্তুৱেই আমাৰ কাৰণে ভাল লগা হৈ পৰে। সেইটো যিয়েই নহওক, সেইটো যি ৰূপতে নাহক, সৰু ল'ৰা ছোৱালীৰ মাতষাৰ হ'ল, চৰাই চিৰিকটিৰ মাত হ'ল, এইবোৰে ধৰক ধুনীয়া প্ৰকৃতিৰ উপহাৰবোৰেই হওক, সকলো ভাল লাগে। আৰু সেইটো নিৰ্ভৰ কৰে আমাৰ ছেল্ফ লাভৰ ওপৰত। আৰু এটা কথা আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ, মই কথাষাৰ বহুত দিনৰ পৰা কওঁ লাগি আছে। আমাক আচলতে কি হয় ন, কিছুমান ক্ষেত্ৰত আমি নিজে নিজক অপকাৰ কৰোঁ বুলি ক'ব পাৰি। কেনেকৈ গম পায়নে? আমি যদি আমাৰ কাৰোবাৰ লগৰ বন্ধু বান্ধৱীক লগ পালোঁ, বা আমি যদি সমাজৰ বা আমাৰ আশে পাশে থকা লোকসকলক লগ পালোঁ, বা অন্যান্য অনুষ্ঠান কিছুমানলৈ আমি গৈছোঁ, তেতিয়া আমি কি কৰোঁ, আমাৰ ভাল নলগা কিছুমান পৰিস্থিতিক আমি আলোচনা কৰি থাকোঁ। বা আমি যদি কাৰোবাক ভাল নাপাওঁ ধৰক, বা তেওঁলোকৰ কাম কাজ আমাৰ ভাল নালাগে, সেই বস্তুবোৰ আমি কি কৰোঁ, চৰ্চা কৰি থাকোঁ। কিন্তু ইতিমধ্যে আজি মই প্ৰায় 5-6 বছৰ অধ্যয়ন বুলিও ক'ব পাৰি, আৰু সৰুতেও মই সেইটো তাৰ ওপৰত আছিলে এটা দুৰ্বল পইণ্টেই আছিলে। তেওঁলোকৰ যিটো আমাৰ শাস্ত্ৰ, আমাৰ পৌৰাণিক যিটো গ্ৰন্থবোৰ হ'ল, তাতে সেই উত্তৰবোৰ কিন্তু লিখা আছে। আহকচোন জানিবলৈ প্ৰয়াস কৰোঁ সেইটো কি হ'ল। আমাৰ যিটো অতীতৰ যিটো আমাৰ বৈদিক সংস্কৃতি বুলি কওক, আমাৰ অসমৰ এটা উপহাৰ হৈছে আমাৰ শংকৰদেৱৰ যিটো উপহাৰ, বা মাধৱ গুৰু দুজনাৰ যি উপহাৰ, সেই সকলোবোৰ তাত ইতিমধ্যেই লিখা আছে। মানে কি হৈছে, আহক জানিবলৈ প্ৰয়াস কৰোঁ, ইমান ছাছপেন্স দি নাথাকোঁ আপোনালোকক। আমি কাৰোবাৰ লগত আমাৰ যিটো অনুভৱবোৰ শ্বেয়াৰ কৰোঁ, বা তেওঁলোকৰ ওপৰত ওচৰত যদি আমাৰ অনুভৱবোৰ ক'বলৈ প্ৰয়াস কৰোঁ, যদি সেই বস্তুবোৰ যদি নকাৰাত্মক হয়, মানে আমি যাক ভাল নাপাওঁ তেওঁলোকৰ বিষয়ে যদি আলোচনা কৰি থাকোঁ, বা যিটো পৰিস্থিতি আমাৰ ভাল নালাগে তাৰ ওপৰত যদি আমি চৰ্চা কৰি থাকোঁ, তেতিয়া কি হয়, আমাৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত এটা উৰ্জা থাকে। এইটো যদি যিসকলে আধ্যাত্মিক স্তৰত অলৰেডি গৈছে, বা তেওঁলোকে তাৰ ওপৰত অৱলোকন কৰিছে, ইতিমধ্যে তেওঁলোকৰ এইটো জ্ঞাত, বা যিসকলে য়োগা কৰে, বা তেনেকুৱা ধৰণৰ য়োগাৰ লগত যোগ যিটো তাৰ লগত যদি জড়িত আছে, তেওঁলোকে ইতিমধ্যে সেইটো অৱগত। কিন্তু যিসকলে এতিয়ালৈকে তাত সংযুক্ত হোৱা নাই বা সংযোগ হোৱা নাই, তেওঁলোকৰ বাবে মই অৱগত কৰিব বিচাৰোঁ যে আমাৰ মাজত নিজৰ এটা অৰা থাকে, চাৰিওকাষে এটা অৰা থাকে, যিটো সেই বস্তুটো কি হয়, প্ৰত্যেকজন ব্যক্তিৰ মাজতে, বা প্ৰত্যেকজন ব্যক্তি বুলিয়ে নহয়, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ প্ৰত্যেকটো বস্তুৰ মাজতে সেই শক্তি এটা নিহিত হৈ থাকে। আমি যেতিয়া সন্মুখৰ ব্যক্তিজনৰ লগত আমি ভাল নোপোৱা পৰিস্থিতি এটাৰ বিষয়ে, বা আমাৰ ভাল নলগা ব্যক্তি এজনৰ বিষয়ে যদি চৰ্চা কৰি থাকোঁ, আমি কি হয়, এই যে আমি মহিলাসকলক মই সমালোচনা কৰিবলৈ যোৱা নাই, কিন্তু প্ৰকৃততে কি হয়, আমি সাধাৰণতে দেখা যায় চৰ্চাবোৰত কি থাকে, আন এগৰাকী ব্যক্তিয়ে কিন্তু বেয়া কাম কৰিলে, ছোৱালীজনীক ক'লৈ গ'ল, ল'ৰাটোৱে কি কৰিছে, বা কাৰ বাইকত উঠি গ'ল, এইবোৰ ক'ব নালাগে, কিন্তু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে তেনেকুৱা কথাবোৰ। আমি যেতিয়া তেনেকুৱা ধৰণৰ কথাবোৰ চৰ্চা কৰোঁ, আমি প্ৰকৃততে সেই বস্তুটো ভালেই নাপাওঁ, কিন্তু আমাৰ মাজত যিটো পাৱাৰ আছে, আমাৰ যিটো এটা ক্ষমতা আছে, তাক আমি 4 গুণ 5 গুণ কৰি সেই ক্ষমতাটো সেই ব্যক্তিজনক আমি হেণ্ড অভাৰ কৰোঁ, তেওঁ ব্যক্তিজনক আমি দি দিওঁ। মানে আমাৰ যিটো কৰ্মৰ গাঁথনি, আমি ভাল নলগা কামটো আমি কিয় কৰিব লাগে, মানে যদি আমি সেই বস্তুটো ভাল নাপাওঁ, সেই ব্যক্তিজনৰ কাম কাজবোৰ ভাল নাপাওঁ, আৰু আমি কি কৰোঁ, সেই চৰ্চা কৰোঁ। কিটি পাৰ্টিবোৰে হওক, বা ওচৰ চুবুৰীয়া ঘৰলৈ গ'লোঁ, বা ইভেন দেখা যায় বহুত ধৰ্মীয় অনুষ্ঠানবোৰতো কেতিয়াবা গৈ পেলাই আমি তেনেকুৱা ধৰণৰ চৰ্চা কৰা দেখা পাওঁ। যদি আমি তেনেকুৱা কৰোঁ, মই তেওঁলোকক ক'ব বিচাৰোঁ যে আমি যদি তেনেকুৱা ধৰণৰ আলোচনাবোৰ কৰোঁ, প্ৰকৃততে আমাৰ মাজত যিটো পাৱাৰ আছে, আমাৰ মাজত যিটো ক্ষমতা আছে, আমি সেই ভাল নলগা ব্যক্তিজনক আমি
এগুণ বুলিও নহয় আকৌ 4 গুণ 5 গুণ 6 গুণ আমি মানে দুগুণ মাল্টিপ্লাই কৰি পেলাই আমি তেওঁলোকক সেই পাৱাৰটো হেণ্ড অভাৰ কৰোঁ এতিয়া আপোনালোকে চাগে মোক যিসকল ব্যক্তিয়ে শুনি আছে নিজকটো ভাল পায় যদি নাপায় ভাল পাবলৈ প্ৰয়াস কৰক আৰু বাহিৰত বা অন্যান্য সামাজিক অনুষ্ঠানত বা অন্যান্য জেগাত বা প্লেচবোৰত গৈ পেলাই আমি যদি আনৰ বিষয়ে সমালোচনা কৰি থাকোঁ আমাৰ ভাল নলগা তেওঁলোকৰ মাজত যিখিনি অৱগুণ আছে এইবোৰ চৰ্চা কৰি থাকোঁ প্ৰত্যেকে সেই বস্তুটো শিকিব লাগে আৰু আমাৰ শাস্ত্ৰত এইবোৰ লিখা আছে অলৰেডি গম পায়নে আৰু সেইটো কাৰণে মই এটা কথা আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ মোৰ অনুজসকলকো মই ক'ব বিচাৰোঁ অগ্ৰজসকলেতো জানেই আমাৰ যিসকল দিগ্গজ বৃদ্ধ আই মাতৃসকল আছে বা তেওঁলোক বৃদ্ধ ব্যক্তিসকল বা সমাজৰ যিখিনি অগ্ৰণী ব্যক্তিসকল আছে যিসকলে অন্যান্য সামাজিক কাম কাজত লিপ্ত হৈ থাকে বা ইভেন ধৰ্মীয় কাম কাজত লিপ্ত হৈ থাকে তেওঁলোকৰে মাজত অলৰেডি তেওঁলোকে সেই জ্ঞান আহৰণ কৰি থৈছে আপোনালোকে মন কৰিবচোন যিসকল বৃদ্ধ আই বনিতাসকল আছে হয়তো চাগে তেওঁলোকে শিক্ষাগত সেই অৰ্হতা লৈয়ে থোৱা নাইকিয়া হয়তো চাগে একেবাৰে নিৰক্ষৰো হ'ব পাৰে কিন্তু তেওঁলোকৰ যিটো মাগাপ কৰাৰ কেপাচিটি বা মুখস্থ কৰি ৰাখে যিটো শাস্ত্ৰৰ বহুতো তেওঁলোকে মুখস্থ মাতি দিব পাৰে বহুতখিনি কথা বা শংকৰদেৱ গুৰু কেইজনাৰ সৃষ্টিৰাজিয়ে হওক আপোনালোকৰ সন্মুখত ইমান সুন্দৰভাৱে সাৱলীলভাৱে আপোনালোকৰ আমাৰ আগত সেইটো সন্মুখত ৰাখে আৰু আমি কেতিয়াবা সেইটোৰ ওপৰত আমি হয়তো চাগে আমাৰ মনত এটা কুৱেশ্যন মাৰ্ক আহে বা আমাৰ মাজত প্ৰশ্নবোধক চিহ্নৰ অৱলোকন হয় প্ৰকৃততে আমাৰ কি হয় আমি এতিয়া গুগলৰ পিৰিয়ড বা ইণ্টাৰনেটৰ সময় এই সময়ছোৱাত আমি ইউটিউবৰ পৰা বহুত বস্তু চাব পাৰোঁ বা গুগলৰ পৰা চাব পাৰোঁ প্ৰকৃততে আমাৰ দৃষ্টিভংগীটো কি সেইটো নিৰ্ভৰ কৰিব নিশ্চয় আমি কি ভাল লাগে আমাৰ কি ভাল লাগে সেইবোৰ আমি অৱলোকন নিশ্চয়ভাৱে কৰিব পাৰোঁ কিন্তু এটা সুবৰ্ণ সুযোগ আমাৰ হাততে আছে বিশেষকৈ মোৰ অগ্ৰণীসকল অনুজসকলক ক'ব বিচাৰোঁ তোমালোকে নিজে ইমানখিনি কষ্ট কৰিবৰ প্ৰয়োজন নাইকিয়া যে মই ইণ্টাৰনেটত এইটো মই চাৰ্চ কৰিম এইটো বিচাৰিম এইটো কৰিম গুগলত গৈ এইটো চাম বা ফেচবুক বা মানে যিমানখিনি ছ'চিয়েল নেটৱৰ্কিং ছাইট আছে তাত গৈ আমি ইমানবোৰ বিচাৰ খোচাৰ কৰি থাকিব প্ৰয়োজন নাই গোটেই উত্তৰবোৰ আমাৰ ঘৰতে আছে আমাৰ ককা আইতাসকলক চাব পৰা তোমালোকে ইভেন পিতৃ মাতৃসকলৰ সহায় ল'ব পৰা কাৰণ তেওঁলোকে সেই জ্ঞান ইতিমধ্যে আহৰণ কৰি থৈছে আৰু তেওঁলোকৰ ওচৰত যুগুতাই থোৱা আছে সুন্দৰভাৱে তাক থৈ দিয়া আছে আমি যদি তেওঁলোকৰ লগত অকণমান সময় অতিবাহিত কৰোঁ তেওঁলোকক সুধিবলৈ প্ৰয়াস কৰোঁ তেওঁলোকৰ পৰা পৌৰাণিক যিখিনি গাথা আমাৰ ধৰ্মীয় গাথাবোৰ সেইবোৰ যদি আমি জানিবলৈ প্ৰয়াস কৰোঁ আমাৰ ইমানখিনি সময় ৰাহি হৈ যাব কাৰণ আমি 24/7 মই সদায় কৈ থাকোঁ আমাৰ হাতত মাত্ৰ 24 ঘণ্টা সময় থাকে তাৰ মাজতে আমাৰ যিখিনি যাৱতীয় কাম কাজ অফিচিয়েল কাম হ'ল আমাৰ শিক্ষাগত কামখিনি হ'ল বা আমি ফেমিলিৰ লগতো সময় কটাব লাগিব প্ৰকৃতিৰ লগতো সময় কটাব লাগিব কাৰণ মই সেলফ লাভৰ কথা কৈ আছোঁ নিজক ভাল পোৱাৰ কথা কৈ আছোঁ এই ভাল পোৱা বস্তুটো আহিব ক'ৰ পৰা আমি যদি দিগ্গজসকলক আমাৰ পিতৃ মাতৃৰ লগত সময় কটাওঁ বা আমাৰ ককা আইতাসকল খুৰা খুৰী বৰ্তা বৰমা যিমান সকল ডাঙৰ ব্যক্তিসকল আছে তেওঁলোকৰ লগত যদি সময় কটাওঁ আৰু আমি যদি আমাৰ ফালৰ পৰা সুধিবলৈ প্ৰয়াস কৰোঁ এই বস্তুটো কি হয় গুৰুকেইজনাৰ বৰগীত এটাকে শিকিবলৈ আমি যদি প্ৰয়াস কৰোঁ কীৰ্তন দশম ঘোষা কাৰণ তেওঁলোকৰ মুখস্থ থাকে অলৰেডি তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ মনতে আছে আপুনি বা তুমি যদি তেওঁলোকৰ কাষত বহি দুআষাৰ কথা শিকিবলৈ প্ৰয়াস কৰা তেওঁলোকে নিশ্চিতভাৱে কৈ দিব আপোনালোকক অৱগত কৰিব আৰু তেওঁলোকৰো মনটো ভাল লাগিলে তোমালোকৰো মনটো ভাল লাগিলে তোমালোকেও নিজৰ সেই জ্ঞান কণ আহৰণ কৰিব পাৰিলা আৰু সেইটোৰ যোগেদি ধৰ্মীয় এটা জ্ঞানো আহৰণ হ'ল সেলফ লাভো হ'ল নিজেও আমি সেলফ লাভটো মানে আমাৰ নিজক ভাল পালোঁ আমাৰ যিটো হাৰ্ট চক্ৰা সেইটো আমি ইয়াত অ'পেন কৰিলোঁ বাকী তেওঁলোকৰ লগতো এটা সম্পৰ্ক আমি সুন্দৰভাৱে সুদৃঢ় কৰিলোঁ আমাৰ অতীতৰ যিটো আমাৰ সংস্কৃতি গুৰুকেইজনাই দি থৈ যোৱা আমাৰ সংস্কৃতিৰাজি তাকো আমি তাৰো জ্ঞান পালোঁ নিশ্চিতভাৱে পালোঁ আৰু নিশ্চিতভাৱে সেই জ্ঞান আহৰণ কৰি আমাৰ যিটো দৈনন্দিন কাম কাজবোৰ সুচাৰুৰূপে আগুৱাই লৈ যোৱাটো সহায়ক হ'ব আৰু নিজে আমি সুখী যদি হৈ থাকোঁ নিশ্চিতভাৱে আমি আশে পাশে থকা ব্যক্তিসকলকো আমি সেই সুখ একদম কেনেকৈ একদম সাগৰৰ দৰে মহাসাগৰৰ দৰে সেই মৰম ভালপোৱাবোৰ আমি উপহাৰ দিব পাৰিম ন আৰু তাৰ কাৰণে কি হ'ব আমাৰ কাষত একদম একেবাৰে মহাসাগৰৰ দৰে মৰম ভালপোৱা তেনেকুৱা যদি আমাৰ মাজত থাকে উপলব্ধ থাকে তেতিয়া আমি নিশ্চিতভাৱে সন্মুখৰ ব্যক্তিজনক হ'ল আশে পাশে থকা ব্যক্তিসকলক হ'ল সকলোকে সেই মৰমবোৰ আমি উজাৰি সেই মৰম দিব পাৰিম আৰু এই মুহূৰ্ততে মই মোৰ বন্ধু বান্ধৱীসকলৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে মোক বহুতবাৰ ফোন কৰি থাকে মই বহুত কম সময় তেওঁলোকৰ লগত কথা পাতিছোঁ কাৰণ এতিয়া মই নিজেও এটা
লাভ ফেজতো আছোঁ বাকী মোৰ নিজৰ দৈনন্দিন কাম কাজবোৰো থাকে তেওঁলোকৰ লগত আগতে যেনেকৈ মই 1.5 ঘণ্টা 2 ঘণ্টা প্ৰত্যেকগৰাকী মোৰ বন্ধু বান্ধৱীক সময় দিছিলোঁ এতিয়া সেই সময়কণ দিব পৰা নাইকিয়া কাৰণ সময় একেবাৰে নাটনি নিচিনা হৈ পৰিছেগৈ কাৰণ প্ৰত্যেকটো বস্তু চম্ভালি ল'বলৈ কাৰণ এতিয়া বুজি উঠিছোঁ ন কোনকেইটা কোনবোৰ কথা পাতিলে আমাৰ নিজৰ কাৰণে লাভ হয় বা কি কামটো কৰিলে আমিও নিজে সুখেৰে থাকিলোঁ আশে পাশে থকা ব্যক্তিসকলো সুখেৰে থাকিব সেই বস্তুবোৰ সম্পূৰ্ণ এতিয়া যেতিয়া বুজি উঠিছোঁ লাহে লাহে সময়বোৰ মই তেনেকৈ বিভাজিত কৰিবলৈ প্ৰয়াস কৰিছোঁ সেইকাৰণে মই আজি ইয়াৰ যোগেদি আপোনালোকৰ ওচৰত মোৰ বিশেষকৈ মোৰ বন্ধু বান্ধৱীসকলকো মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ তোমালোকে মোক বেয়া নাপাবা মই আগৰ দৰে সেই 20 মিনিট বা 15 মিনিট কথা পাতিছোঁ কম সময় দিবলৈ প্ৰয়াস কৰিছোঁ কাৰণ ময়ো সেই ফেজ এটাতে মই আছোঁ কাৰণ মোৰ লাইফতো বহুত কিছুমান এনেই নহয় যে আমাৰ লাইফবোৰ সম্পূৰ্ণৰূপে স্মুথলি চলি থাকে প্ৰত্যেকজন ব্যক্তিৰ মাজত টেনশ্যন থাকে ষ্ট্ৰাগল থাকে আৰু কামৰ বুজা থাকে প্ৰেছাৰ থাকে সকলোবোৰ নিয়াৰিকেই চলাই লৈ যাব লাগিব আৰু তাত সেলফ লাভটো ময়ো নিজে বুজি উঠিছোঁ যে সেলফ লাভটো বহুতেই প্ৰয়োজন আমি সেলফ লাভ প্ৰকৃতিৰ মাজত সময় কটাই সেলফ লাভ পাব পাৰোঁ আপোনালোকে যদি সংগীতৰ চৰ্চা কৰে তাত গীত নৃত্য বাদ্য এই তিনিটা প্ৰকাৰৰ সহায় ল'ব পাৰে তাৰ যোগেদিও সেলফ লাভ ল'ব পাৰে আৰু বাকী মই বিশেষভাৱে কৈছোঁ যে আমাৰ যিসকল অগ্ৰজ ব্যক্তিসকল আছে ঘৰৰ পিতৃ মাতৃসকল হ'ল ককা আইতাসকল হ'ল তেওঁলোকৰ লগতো যদি সময় কটায় আপোনালোকৰ সেইটো যিটো হাৰ্ট চাক্ৰা সেইটো ডেভেলপ হ'ব মই ভৱিষ্যতলৈ তেনেকৈ চাক্ৰাৰ ওপৰতো আলোচনা কৰিম প্ৰয়াস কৰিম ডেফিনেটলি আৰু আজি মই ইমানকণ কৈছোঁ পৰাপক্ষত মানুহৰ লগত যদি আমি কথা বাৰ্তা পাতোঁ ভাল সুস্থ চিন্তাধাৰাৰ কথা আলোচনা কৰিব লাগে সমালোচনাৰ পৰা সচৰাচৰ আমি আঁতৰি থাকিব লাগে কিয়নো আমি নিজে নিজক ভাল পাবৰ কাৰণে আমাৰ নিজৰ ভালৰ কাৰণে আমি যেতিয়া কাৰোবাৰ লগত কথা বাৰ্তা পাতিছোঁ তেতিয়া আমি সমালোচনা নহয় তেওঁলোক প্ৰত্যেকজন ব্যক্তিৰ মাজতে ভাল গুণ থাকে নিশ্চয় এটা গুণো যদি ভাল গুণ আছে সেই তাৰ বিষয়ে চৰ্চাটো কৰক যদি তেওঁৰ মাজত এটাও যদি ভাল গুণ থাকে সেই গুণটোকে সন্মুখলৈ আনি আমি যদি তেনে আলোচনা কৰোঁ তেতিয়া যেনেকৈ কয় যে ভাল গুণবোৰ আলোচনা কৰিলে আমিও সেই উভতাই 10 গুণ মানে মাল্টিপ্লাই কৰি আমিও সেই ভাল উপহাৰটো পাম ন যদি আমি বেয়া আলোচনা কৰোঁ যদি আমালৈ বেয়াটো উভতি অহাতকৈ আমি প্ৰয়াস কৰিব লাগে আমাৰ জীৱনত সুস্থ চিন্তাধাৰাৰে আমাৰ জীৱনটো আগুৱাই লৈ যাব লাগে চাৰিওকাষে প্ৰেমময় হ'ব লাগে ভাল পোৱা মানে আগতো মই এবাৰ কৈছোঁ অকল পুৰুষ আৰু নাৰীৰ প্ৰেমে নহয় ভাল পোৱা মানে আমি সন্মুখৰ ব্যক্তিজনক আমি যদি মৰম চেনেহ দিছোঁ কেয়াৰ লৈছোঁ কাৰোবাক যদি আমি ধৰক কাৰোবাৰ সন্মুখত আমি ভাত মুঠিকে দিব পাৰিছোঁ কিবা এটা প্ৰয়াস কৰিছোঁ কাৰোবাক যদি আমি এখন কিতাপকে উপহাৰ দিছোঁ কাৰোবাক যদি এডাল পেঞ্চিল পেন এটাকে উপহাৰ দিছোঁ ৰাস্তাত গৈ আছোঁ কাৰোবাৰ মুখলৈ চাই আমি ধুনীয়াকৈ এটা মিঠা হাঁহি মাৰিছোঁ সেইটো এটা ভাল পোৱাৰে এটা উপহাৰ ভাল পোৱা বুলি তাকো ভাল পোৱা বুলি কয় সৰু ল'ৰা ছোৱালী এটাৰ লগত সুন্দৰভাৱে খেলা ধূলা কৰিছোঁ প্ৰকৃতিৰ আমাৰ যিখিনি আছে ধৰক ইমানখিনি উপহাৰ আছে তাক যদি আমি মৰমেৰে আবদাল কৰিছোঁ সেইটো এটা ভাল পোৱাৰে লক্ষণ ভাল পোৱাকে বুলি কয় প্ৰকৃতি মাক যদি আমি আবদাৰ কৰিছোঁ মাৰ লগত যদি সময় কটাইছোঁ এইটো এটা ভাল পোৱাৰে লক্ষণ এটা ভাল পোৱা আছে আৰু সেই ভাল পোৱা আপুনি যদি কাৰোবাক ভাল পোৱাটো দিব আপোনালোক সেই উভতাই আহিব মাল্টিপ্লাই হৈ ন হিয়া উজাৰি প্ৰকৃতিও দিব সন্মুখৰ ব্যক্তিয়েও আপোনাক ভাল পোৱা দিব চৰাই চিৰিকটি প্ৰকৃতি সকলোৱে আপোনাক ভাল পোৱা উভতাই দিব সেইকাৰণে কৈছোঁ আৰু সংগীতৰ লগত মই কৈ আছিলোঁ যে সংগীত এনেধৰণৰ সংগীতবোৰ যিবোৰ সংগীতে আমাৰ বিশেষকৈ যদি আধ্যাত্মিকৰ লগত জড়িত সংগীতবোৰ হয় তাক উপভোগ কৰক আৰু বাকী ভাল লগা বহুত থাকে আমাৰ অসমত আমাৰ এটা উপহাৰ এটা ৰিচ কালচাৰ আছে আমাৰ জ্যোতি সংগীতে হ'ল পাৰ্বতী প্ৰসাদ বৰুৱাৰ সংগীতেই হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীতেই হ'ল যাকেই নুসুধক মোৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগীত খুবেই প্ৰিয় জয়ন্ত হাজৰিকাদেৱৰ সংগীত খুবেই প্ৰিয় আপোনাৰ যেনে সংগীত ভাল লাগে তেনে সংগীত উলিয়াই লওক আৰু উপভোগ কৰক আৰু আপোনাৰ নিজক ভাল পোৱাৰ যিটো ক্ষমতাটো সেইটো লাহে 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 বঢ়াই লৈ গৈ থাকক সংগীত শুনক কিন্তু দেই সংগীতে আপোনাৰ জীৱনটো প্ৰেমময় কৰি পেলাব কেনেকৈ প্ৰেমময় কৰি পেলাব শুনক আৰু শব্দবোৰ তাৰ যিখিনি লিৰিক্স হয় তাক সুন্দৰভাৱে ধ্যান দিয়ক বৰগীত শুনিবলৈ প্ৰয়াস কৰক ৰাতিপুৱা শুই উঠি আপুনি সুন্দৰভাৱে বৰগীতটো লগাই দিয়ক আৰু আপোনাৰ নিজৰ কামবোৰ কৰি থাকে ধুনীয়াকৈ মনটো ভাল লাগি থাকিব ইমান সুন্দৰ আমাৰ গুৰু দুজনাৰ সৃষ্টিৰাজি আছে অন্যান্য লাগিলে নাৰায়ণ কবচখনেই লগাই লওক বহুত কিবা কিবি আছে আমাৰ ইমান সুন্দৰ উপহাৰবোৰ আছে তাক উপভোগ কৰক আৰু জীৱনটো সুন্দৰ কৰক নিজে ভালে থাকক হাঁহি ফূৰ্তি কৰি থাকক আৰু চৌপাশে থকা সকলো ব্যক্তিকে মৰম দিবলৈ প্ৰয়াস কৰক সুখেৰে থাকক ফূৰ্তি থাকক আকৌ লগ পাই আছোঁ নতুন বিষয়বস্তু লৈ আজিলৈ আহিছোঁ ঠিক আছে বাই বাই